ইয়াত আহি আমাৰ প্ৰেছ মিটত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে মই আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি বিৰাট দুখৰ বিষয় যে মই যোৱা ৩৫ বছৰ ধৰি কংগ্ৰেছ দলৰ লগত থাকি কংগ্ৰেছৰ হৈ কাম কৰি প্ৰায় 86-87 পৰা যেতিয়াৰ পৰা মই কলেজত গৈছোঁ তেতিয়াই মই NSUত আছিলোঁ। NSUৰ AGS আছিলোঁ, আঞ্চলিক সভাপতি আছিলোঁ, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ, জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিলোঁ, APCCৰ সদস্যৰ লগতে APCCৰ সম্পাদক আছিলোঁ। বিভিন্ন পদত থাকি কংগ্ৰেছ দলক মই ৩৫টা বছৰে মই সেৱা কৰি গৈছোঁ। আজি দুখৰ বিষয়, যোৱা বিধানসভা নিৰ্বাচনৰ আগতে মোক গৰুপুৰ সমষ্টিৰ প্ৰাৰ্থিত্ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা চাহাবে মোক ঘোষণা কৰিছিল যে মোক গৰুপুৰ সমষ্টিৰ বিধানসভাৰ টিকিট মোক দিব। অজিত আলী চৌধুৰী চাহাবে মোক কমিটমেণ্ট কৰিছিল আৰু সেই সূত্ৰে মই গৰুপুৰ সমষ্টিৰ সংগঠন বিগত বিধানসভা নিৰ্বাচনৰ 4 বছৰ আগৰ পৰা দিনে ৰাতি কষ্ট কৰি 4-5 হাজাৰ কংগ্ৰেছ কৰ্মীক লগত লৈ মই কংগ্ৰেছমুখী কৰি সিটটো কংগ্ৰেছক দিয়াৰ নিচিনাকৈ প্ৰস্তুতি কৰিছিলোঁ। দুৰ্ভাগ্যবশত ৰিপুণ বৰা চাহাবৰ মাইনৰিটিৰ আমাৰ ৰকিবুল হোসেন সাহেব, আমাৰ মাইনৰিটিৰ অজিত আলী চৌধুৰী সাহেব বিগত নিৰ্বাচনৰ আগত মাইনৰিটি বিধায়কসকলে নিজৰ অস্তিত্বক, নিজৰ বিধায়ক, নিজৰ সমষ্টি বচাৰ স্বাৰ্থত UDFৰ লগত মহাজোঁট কৰি ইহঁতে আমাৰ চিটিং গেটিং কৰি আমাৰ সমষ্টিবিলাক UDFৰ হাতত গতাই দিলে। তাৰ পিছতো বৃহৎ স্বাৰ্থ সন্মুখত ৰাখি যে আমি কংগ্ৰেছৰ চৰকাৰ হ'লে আমি আমাৰ কংগ্ৰেছ কৰ্মীসকলক সহায় সহযোগিতা কৰিব পাৰিম, আমাৰ সমষ্টিৰ উন্নতিৰ কাম আমি কৰিব পাৰিম। সেইকাৰণে আমি UDFৰ প্ৰাৰ্থীকো আমি সবে কংগ্ৰেছৰ সকলো কংগ্ৰেছ কৰ্মী লাগি 1,12,000 ভোটত গৰুপুৰ সমষ্টিৰ পৰা 1,12,000 ভোট দি মিজানুৰ ৰহমানক আমি জয়ী কৰিছিলোঁ। দুৰ্ভাগ্যবশত আমাৰ কংগ্ৰেছ কৰ্মীয়ে এতিয়া এটা বিপদত পৰিছে। আকৌ UDFৰ লগত সিহঁতে নিজৰ স্বাৰ্থত মন মতালি এতিয়া আকৌ UDFৰ লগত মহাজোঁট ভাঙি নিজেই এতিয়া কংগ্ৰেছে নিজে অকলে খেলিব বুলি এটা সিদ্ধান্ত লৈছে। আমি ভাবিছিলোঁ যে সংগঠন মজবুত থাকিব, কিন্তু ৰকিবুল হোসেন সাহেবৰ নেতৃত্বত ৰকিবুল হোসেনৰ হৈ বিগত কংগ্ৰেছ চৰকাৰ থকাৰ অৱস্থাত যাক দালাল বনাই ধুবুৰী জিলা কংগ্ৰেছৰ বৰ্তমানৰ সভাপতি আবিদুজ্জামান জুৱেলক সেই সময়ত এজন দালাল হিচাপে সবে জানিছিল যে ইনচাৰ্জ মন্ত্ৰী যেতিয়া ৰকিবুল হোসেন আছিল তেতিয়া ব্লকৰ পৰা আৰম্ভ কৰি বিভিন্ন অফিচ আদালতৰ পৰা যিমান যি আছে থানা পুলিচৰ পৰা আৰম্ভ কৰি সব কালেকশ্যন, সিন্ডিকেট কালেকশ্যন, টোটেল কালেকশ্যন আবিদুজ্জামান জুৱেলে কৰি ৰকিবুল হোসেনক দিছিল। সেই সময়ত কংগ্ৰেছৰ দিনত ৰকিবুল হোসেন ইনচাৰ্জ থকাৰ সময়তো বহুতো চাকৰি আমাৰ ধুবুৰী জিলাৰ DC অফিচে হওক, ইৰিগেশ্যন অফিচে হওক, বিভিন্ন অফিচত আমাৰ চাকৰি হৈছিল। তেতিয়া আজিৰ নিচিনাকৈ চাকৰি হোৱা নাছিল। তেতিয়া মন্ত্ৰীবিলাকে ইণ্টাৰভিউ লৈ অফিচিয়েলি ইণ্টাৰভিউ লৈ মন্ত্ৰীৰ নিৰ্দেশত চাকৰি হৈছিল। কিন্তু সেই সময়তে আমাৰ কংগ্ৰেছ কৰি থকা কোনো কংগ্ৰেছ কৰ্মীয়ে এটা চাকৰিও পোৱা নাছিল। সেই বিষয়ে মই ৰকিবুল হোসেন সাহেবৰ লগত তেতিয়াই মোৰ বহুত তৰ্ক বিতৰ্ক হৈছিল। ব্লক জিলা কংগ্ৰেছৰ অফিচত মই ৰকিবুল হোসেনক কৈছিলোঁ যে আপোনাক মই পাণবাৰী পাৰ হৈ আহিব নিদিওঁ, কাৰণ আপুনি ইনচাৰ্জ মন্ত্ৰী থকা কালতো AGP কৰা মানুহৰ ঘৰত চাকৰি হৈছে, BJP কৰা মানুহৰ ঘৰত চাকৰি হৈছে, কিন্তু কংগ্ৰেছ কৰা কোনো কংগ্ৰেছ কৰ্মীয়ে আজি ৰকিবুল হোসেন প্ৰাৰ্থিত্ব পাইছে। ৰকিবুল হোসেন ক'ব নোৱাৰিব, দেখুৱাব নোৱাৰিব যে কংগ্ৰেছ কৰাৰ কাৰণে এজন মানুহক, এজন আমাৰ ল'ৰাক বা ৱাৰ্কাৰক চাকৰি দিছে। চাকৰি দিছে, হয়, চাকৰি হৈছে কংগ্ৰেছ কৰা মানুহৰ। অজিত আলী চৌধুৰীৰ ফেমিলিৰ আপোনালোকে DC অফিচত গ'লে, সেটেলমেণ্ট অফিচত গ'লে অজিত আলী চৌধুৰী চাহাবৰ ভতিজাকক পাব, 2জন পাব, 3জন পাব, মহিবুল হক সাহেবৰ ভায়েকক পাব, মহিবুল হক সাহেবৰ ভাতিজাক পাব। কিন্তু আমাৰ কংগ্ৰেছ কৰ্মী যিবোৰ কংগ্ৰেছৰ হৈ কাম কৰে, যিসকলে লিডাৰ বনাইছে, সেই লিডাৰসকলৰ ফেমিলিত চাকৰি 2-এটা হৈছে, কিন্তু আমাৰ কংগ্ৰেছ কৰ্মী কাৰো চাকৰি হোৱা নাই। তেতিয়াই মই জানো যে এইজন মানুহ, এই ৰকিবুল হোসেন সাহেব, কি এটা দালালৰ দৰে কালেকশ্যন কৰা কালেকশ্যন মাষ্টৰ।
কালেকশ্যন মাষ্টৰ গোটেই অসমত চেণ্ডিকেট ৰকিবুল হুছেইনৰ নেতৃত্বত সেই সময়ত চলিছিল। এতিয়া ধুবুৰী জিলাত আহি এই আবিদুজ্জামানক জুৱেলৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট দি এতিয়া আবিদুজ্জামানৰ নেতৃত্বত ধুবুৰী জিলাৰ সমষ্টিৰ প্ৰাৰ্থিত্ব পাই আবিদুজ্জামানক দি এটা চেণ্ডিকেট বনাই অহা পঞ্চায়ত নিৰ্বাচনত কোন কোন প্ৰাৰ্থিত্ব পাব, কোন কোন কাক কাক কি প্ৰাৰ্থিত্ব দিব। গৌরপুর সমষ্টির লিডার নাই, গোলগঞ্জ সমষ্টির লিডার নাই, কোনো সমষ্টিতে লিডার না রাখে অকল লিডার থাকিব ধুবুৰী জিলাত রকিবুল হোসেন সাহেব। এতিয়া পঞ্চায়ত বিক্রি করা আরম্ভ করেছে, এতিয়া জিলা পরিষদর টিকিট ঘোষণা করেছে, এতিয়া পঞ্চায়তৰ টিকিট ঘোষণা করেছে। গতিকে অহা দিনত যদি এইজন মানুহ যদি এমপি হয়, এই পঞ্চায়তৰ লগে লগে সমষ্টি বিক্রি কৰিব, ধুবুৰী জিলা লোকসভায় বিক্রি করে থৈ যাব। গতিকে আমি ধুবুৰী জিলাত থকা প্ৰবীণ নেতাসকলক টিকিট নাদি আজি ওয়াজেদ আলী চৌধুৰী সাহেব আছিল, আজি আব্দুল হামিদ সাহেব আছিল, আব্দুল খালেক সিটিং এমএলএ আছিল, আজি যদি এমপি আছিল, আজি মতিউৰ মণ্ডল ডাঙৰীয়াও এমপি টিকিট বিচাৰিছে। আজি এই ৩-৪ জনের ভিতৰত যদি আজি টিকিট পালেহেঁতেন কংগ্রেস কর্মী ওয়ার্কার উৎফুল্ল হৈ যে সিহঁতৰ ওচৰত বহিব পাৰিম, সিহঁতৰ ওচৰত যাব পাৰিম, সিহঁতে নিজৰ পকেটৰ পইচা দি কাম কৰি হলেও আজি আমাৰ প্ৰাৰ্থীক জিকালেহেঁতেন। আজি আমাক ভাগ ভাগ কৰিছে দালালৰ সৃষ্টি কৰাৰ কাৰণে। কাৰণ মই স্পষ্টবাদী মানুহ, মই থাকিলে পঞ্চায়তৰ আমাৰ কংগ্ৰেছ কৰ্মীৰ পৰা 1 টকা মই ল'ব নিদিলোহেঁতেন। সিহঁতে জমা কৰি থোৱা পুঁজি, সিহঁতৰ সম্পত্তি বিক্ৰী কৰি মই শুনা কথা যে আমাৰ সমান চৰকাৰে কৈছে তোমাক টিকিটৰ সময়ত পইচা দিব নালাগে, তুমি 2 কোটি টকা মান মেনেজ কৰা, মোক এই ইলেকশ্যনত দিব লাগিব, তোমাৰ টিকিট খাটাং। গতিকে টিকিট বিক্ৰী কৰি আছে, টিকিট বিক্ৰী কৰি আমাৰ ধুবুৰী জিলাৰ মানুহৰ টকা দি এই ৰাজনীতি কৰি ইয়াৰ পৰা আমাক বিক্ৰী কৰি থৈ যাব। গতিকে সেই উদ্দেশ্য যে রকিবুল হোসেনক আৰু আবিদুজ্জামানৰ ওপৰত ভিত্তি কৰি এনেকুৱা দালাল গ্ৰুপ, এনেকুৱা দালাল লিডাৰ, এনেকুৱা লিডাৰক মই ঘৃণা কৰো। এনেকুৱা লিডাৰক মই কেতিয়াও ধুবুৰী জিলাত প্ৰতিষ্ঠিত হোৱাৰ কাৰণে মোৰ যিখিনি শক্তি মই এই রকিবুল হোসেনক হেৰুৱাবৰ কাৰণে মই এইখিনি শক্তি মই দেখুৱাম। ৰাইজক মই কওঁ, ধুবুৰী জিলাৰ সমূহ কংগ্ৰেছ কৰ্মী, ধুবুৰী জিলাৰ সমূহ ৰাইজক কৈছো, আপোনালোকে নাজানে মই 35 বছৰ কংগ্ৰেছৰ লগত আছিলো, মই জানো রকিবুল হোসেন কি, এটা গন্ডার মারা নেতা, এজন গন্ডার। গতিকে রকিবুল হোসেন আপনি হুঁশিয়ার থাকক, আপনার কেতিয়াও এই ধুবুৰী সমষ্টিৰ পৰা আপনার কেতিয়াও ওলাব নিদিওঁ। আমি আমার তেজ থকালৈকে গৌরপুর সমষ্টির ধুবুৰী জিলার বিক্রয় হওয়া, আপনি বঞ্চিত করা, জুয়েলে বঞ্চিত করা কংগ্রেস কর্মী নেতা, জিলা পরিষদ আমার আলতাফ হোসেন মন্ডল, আজি আনোয়ার হোসেন, আজি আমার রেজাউল আলম, আজি আব্দুল রেজ্জাক, আমিনুর রহমান, আজি বহুতো জিলা পরিষদ কংগ্রেস প্রতিনিধি আজি দল ত্যাগ কৰিব লগা হৈছে অকল মাত্ৰ আবিদুজ্জামান আৰু আমার প্রার্থী রকিবুল হোসেন কারণে। ও জনে যায় তাকে কয় তুমি খরচ কৰিব পাৰিলে মোৰ লগত থাকা, খরচ কৰিব নোৱাৰিলে তোমাক নালাগে। কিন্তু পইচা ঘটা কারণে আহিছে, ইলেকশন খেলি ইয়াৰ পৰা কংগ্ৰেছক জয়ী কৰাৰ কাৰণে অহা নাই। মোৰ মনত এটা চিন্তা আহিছে যে হেমন্ত বিশ্ব শর্মাই কৈছে যে কংগ্রেছক অসমৰ পৰা বিদায় দিম, তার নমুনা যেন মোক লাগিছে যে রকিবুল হোসেন সাহেবে মাইনরিটি এলাকাতে কংগ্রেস আছে, কংগ্রেস যদি আছে মাইনরিটি এলাকাত আছে। গতিকে রকিবুল হোসেনের যেটো নেতৃত্ব মই দেখা পাইছো, যেটো মই কার্যকলাপ দেখা পাইছো, একেটার থ্রুতে কংগ্রেছক ধ্বংস করার একটা পরিকল্পনা যে হেমন্ত বিশ্ব শর্মাই করেছিল তারে একটা নমুনা মই দেখা পাইছো। গতিকে মই আজি গৌরপুর সমষ্টিত যদিও মই নেতৃত্ব দিছিলো, মই হঠাৎ আজি মই বহুদিনৰ পৰা ভাবি অপেক্ষা কৰি আছিলো যে আজি মোৰ নেতৃত্বত খালি ইয়াত কর্মী আছে, ইয়াত খালি কর্মী আছে, এজন কর্মী এটা পঞ্চায়তৰ নেতৃত্ব দিয়া, এজন কর্মীর পাছত 100 ওয়ার্কার আৰু কর্মী আছে, ভোটার আছে। আজি আপনি বেশি সংখ্যক মানুহ দেখা নাই, আজি আপোনালোকে দেখা পাইছে হয়তো ইয়াত 1000 মান মানুহ আহিছে, 1-1500 মানুহ আহিছে, কিন্তু 1-1500 পৰিয়াল যদি আপনি যোগ কৰে তেনেহলে 1000 পৰিয়াল, এটা পৰিয়ালত 5 জন মানুহ থাকিলে 5000-6000 মানুহ আজি আমাৰ লগত আছে। বিধানসভা সমষ্টিৰ বিধায়ক চেয়াৰমান আলীয়ে কৈছে ৰকিবুল যদি ইয়াত জিকে তেনেহলে ধুবুৰীৰ ভোটাৰক বন্ধুক ৰাখিব। আজি বাগবৰৰ বিধায়ক চেয়াৰমান আলী কংগ্ৰেছৰ বিধায়ক আছিল, কংগ্ৰেছৰ পৰা নিলম্বিত কৰিছে একমাত্ৰ ৰকিবুল হোসেনৰ কাৰণে আজি নিলম্বিত হৈছে। কাৰণ মাইনৰিটি কোনো লিডাৰক
মাইনৰিটি কোনো লিডাৰক প্ৰশ্ৰয় ই নিদিয়ে, অকলে মাইনৰিটিৰ লিডাৰ হৈ থাকিব বিচাৰে। মই পৰৱৰ্তী সময়ত কোনটো দলত যোগদান কৰিম সেইটো মোৰ উদ্দেশ্য নহয়। আজিৰ উদ্দেশ্য হৈছে মই কংগ্ৰেছ ত্যাগ কৰি ৰকিবুল হুছেইনক কেনেকৈ পৰাজিত কৰা যায়, ৰকিবুল হুছেইনক পৰা আমাৰ সমূহ ৰাইজক, ধুবুৰীবাসী ৰাইজক, সমষ্টিবাসী ৰাইজক কেনেকৈ বচাব পাৰি, মই এই মেছেজটো লৈ প্ৰত্যেকটো অঞ্চলত, প্ৰত্যেকটো পঞ্চায়তত যিমানখিনি মোৰ ক্ষমতা, মোৰ কংগ্ৰেছ কৰ্মী, ৰকিবুল হুছেইন কি বস্তু, কাৰণ মানুহ কংগ্ৰেছমুখী হৈছে, হয় পৰিস্থিতিয়ে মানুহ কিছু কংগ্ৰেছমুখী কৰিছে, কিন্তু এনেকুৱা লিডাৰক যদি আমি জাগা দিওঁ আমাৰ ধুবুৰী বিক্ৰী কৰিব। এইখিনি কথাই, এইখিনি মেছেজ মই সমূহ ৰাইজৰ মাজত লৈ যাম। আপোনাৰ নেতৃত্বত শ মানুহ আছে, আজি ইয়াৰ পৰা কি পণ লৈছে আপুনি? ইয়াৰ পৰা সেইটোৱে পণ লৈছো, মই কৈছো ৰকিবুল হুছেইনক যেনেকে হওক ৰকিবুল হুছেইনক ইয়াত MP হ'ব নিদিওঁ। আৰু পৰৱৰ্তী মই আজিয়ে কওঁ, পৰৱৰ্তীৰ এটা পৰিকল্পনা আছেই, কাৰণ মই ৩৫ বছৰ পৰা ৰাজনীতি কৰো। মই বিধায়ক হৈ ৰাইজৰ সেৱা কৰাৰ চিন্তা চৰ্চা কৰিছো। মই আজি নকওঁ ৰকিবুল হুছেইনক দিব নালাগে, সেইটোৱে কৈছো, মানুহে ৰাইজে চিন্তা কৰিব। আৰু যদি মোৰ ওচৰত কোনোবা মই মোৰ কংগ্ৰেছ কৰ্মীসকলক সকলোকে লগত লৈ মই চিন্তা কৰিম অহা দিনত। কংগ্ৰেছ দল এই কাৰণে ত্যাগ কৰিছো কাৰণ হাইকমাণ্ডে ৰকিবুল হুছেইনক টিকেট দিছে, হাইকমাণ্ডৰ পৰা জবৰদস্তি ৰকিবুল হুছেইনে টিকেট লৈছে। ইয়াতে আমাৰ বহুত যোগ্য প্ৰাৰ্থী আছিল, সিহঁতক টিকেট নিদি ৰকিবুল হুছেইনক দিছে, কিন্তু ৰকিবুল হুছেইনে পাৰ্টিকুলাৰ আমি তথাপি বাট চাই আছিলো নমিনেশ্যন লৈকে। আমি ভাবিছিলো আমাক মাতিব, আমাক অলপ কামত লগাব, কিন্তু আমি দেখিছো তেওঁ পাৰ্টিকুলাৰ লবি পলিটিক্স, আবিদুৰ জামান যিবিলাক লিষ্ট কৰি দিয়ে, আবিদুৰ জামানৰ নেতৃত্বতে ইলেকশ্যনটো হৈ আছে। গতিকে আবিদুৰ জামানৰ লগত কাহানিও আমাৰ নিমিলে, আৰু তেওঁ ধুবুৰী জিলাত কংগ্ৰেছ দলটো একদম ধ্বংস কৰিছে। গতিকে আমি এইবিলাক আৰু মানি নলওঁ। অহা দিনত আমি মানে যাতে আমি এই ৰকিবুল হুছেইনক যাতে আমি MP বুলি চাব নালাগে, তাৰ কাৰণে আমি কংগ্ৰেছ দলৰ আমি বাকী নেতাবোৰক ছাপোৰ্ট কৰোঁ। ৰাহুল গান্ধীৰ নেতৃত্বত ইণ্ডিয়া চৰকাৰত প্ৰাইম মিনিষ্টাৰ ৰাহুল গান্ধী হওক, ভাৰতবৰ্ষত ইণ্ডিয়াৰ চৰকাৰ হওক, এইটো বিচাৰোঁ। গৌৰৱ গগৈৰ বিজয় বিচাৰোঁ, কিন্তু ৰকিবুল হুছেইনক আমি মানি নলওঁ, কাৰণ তেওঁক আমি বিশ্বাস নকৰোঁ। তেওঁ ইনচাৰ্জ মন্ত্ৰী আছিল, তেওঁ ধুবুৰী জিলাৰ কাৰণে একো কৰা নাই। ধুবুৰী জিলাত কেতিয়াও বিনামূলীয়া চাকৰি হোৱা নাছিল, কোনো কংগ্ৰেছ কৰ্মীৰ চাকৰি হোৱা নাছিল। আজি যদিও আমি কংগ্ৰেছ কৰোঁ বা কংগ্ৰেছ কৰিছিলোঁ, কিন্তু আমি বিজেপি এজিপিৰ বিৰুদ্ধে, কিন্তু তথাপি এটা বস্তু আমি এই চৰকাৰখনক মানিব লাগিব যে এই চৰকাৰখন কোনো জাতি পাতি দেখা নাই, এই চৰকাৰখন বিনামূলীয়া নিযুক্তিকৰণ কৰিছে। কিন্তু আমি কংগ্ৰেছ দলত আছিলোঁ যে আমি নিজৰ ঘৰৰ চাকৰিও আমি পইচা লৈ গৈও ঘূৰি আহিবলগীয়া হৈছে, কাৰণ আমাতকে বেছি পইচা দিলে তাত চাকৰি হৈছিল। আমি এতিয়াও ডিচিশ্যন লোৱা নাই, ৰকিবুল হুছেইন হাৰিব লাগে, কাৰণ ৰকিবুল হুছেইন আপোনালোকে এটা কথা মই আপোনালোকক মানে একদম জল উদাহৰণ স্বৰূপে ক'ব বিচাৰিছো, ৰকিবুল হুছেইন কেতিয়াও মাইনৰিটিৰ পৰা উঠি অহা প্ৰজন্মক কিন্তু নেতা বনোৱা নাই। হেমন্ত বিশ্ব শৰ্মা, আজি পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, ইমান ল'ৰাক নেক্সট জেনাৰেশ্যনক নেতা বনাইছে। ৰকিবুল হুছেইন মন্ত্ৰী আছিল, তেতিয়া দুলু আহমেদ বা আৰু যিবিলাক মাইনৰিটি ল'ৰা আছিল সিহঁতক উঠি আহিব দিয়া নাই। আজি আপোনালোকে জল প্ৰমাণ, ধুবুৰী জিলা পৰিষদৰ চেয়াৰমেন আছিল নজৰুল হক, তেখেত ইমান নেতৃত্ব দিছিল, আজি ধুবুৰী MLA হৈ আছে, তেখেতকো ৰকিবুল হুছেইনে খেদিছে দলৰ পৰা। গতিকে আজি চাওক, মই এতিয়া উদাহৰণ দিওঁ, মই কণ্টেষ্টিং কেণ্ডিডেট আছিলো বিলাসীপাৰা ৱেষ্টৰ, মোৰ নেতৃত্বত পঞ্চায়ত হৈছে, কিন্তু আছাদুৰ ৰহমান জিলা পৰিষদৰ চেয়াৰমেন আছিল, তেওঁ অলপ পইচা পানী দি আছে, যাৰ কাৰণে সংগঠনটো তেওঁৰ ওচৰত বিক্ৰী কৰিছে। মোৰ নেতৃত্বত এটা মণ্ডলো নাই, মই এটা বহিবলৈ চেয়াৰ নাপাওঁ, মই এটা গামোচা নাপাওঁ মিটিঙত, মোক কোনো গুৰুত্বই দিয়া নাই, কাৰণ মই পইচা দিব পৰা নাই। আছাদুৰ ৰহমানে হৰিপুৰত তেওঁৰ ঘৰত ফাৰ্নিচাৰ দিছে, তেওঁ আছে এতিয়া ভাড়া, তেওঁক ফাৰ্নিচাৰ দিছে, তেওঁক AC লগাই দিছে, যাৰ কাৰণে আছাদুৰ ৰহমানৰ নেতৃত্বত বিলাসীপাৰা পশ্চিমটো মহামায়া ব্লকটো দিব লাগিব। বাৰে বাৰে বিৰোধিতা কৰে আলী আকবৰ মিয়া, যি আলী আকবৰ মিয়া মোক হৰুৱাইছে নিৰ্দলীয় কেণ্ডিডেট হৈ, বাৰে বাৰে কংগ্ৰেছ দলৰ বিৰোধিতা কৰে। এই আলী আকবৰ মিয়াক পাতি লৈ আহি তাৰে ঘৰত বহি খোৱা লোৱা তাক লৈ গুৰুত্ব দিয়ে, কিন্তু সেই আলী আকবৰ মিয়া কাহানিও কংগ্ৰেছ একেৰাহে কৰা নাই। চাওক বিলাসীপাৰা যাওক, আজি ফয়জাল হক আছিল যিবিলাক নেতৃত্ব দিছে, যিহেতু ৰিজিগনেশ্যন দিছে। বিলাসীপাৰা পশ্চিম চমতি নাইৰালগা ব্লকক, মহামায়া ব্লকক পুৰণি কোনো কংগ্ৰেছ মানুহক গুৰুত্ব নিদিয়ে, বাৰে বাৰে আলী আকবৰ মিয়াৰ ঘৰত যাব, বাৰে বাৰে আলী আকবৰ মিয়াক গুৰুত্ব দিব। গতিকে এইবিলাকতো আমি মানি নলওঁ না। শেষত আমি এটাই ক'ব বিচাৰিছো, ধুবুৰী জিলাৰ সমূহ মাইনৰিটি সংখ্যালঘু মানুহক আহ্বান দিব বিচাৰিছো
যে আপোনালোকে ৰকিবুলৰ পৰা একো নাপায়, তেওঁৰ ঘৰত দৰজাত যাব নোৱাৰো, আমাৰ নিচিনা মানুহ তেওঁক কথা পাতিবলৈ সাহস নাই। গতিকে আমি আৰু কি ওজৰ আপত্তি, আমাৰ নদী ভাঙা, আমাৰ ৰাস্তা নাই, ঘাট নাই, চাকৰি নাই, এইবিলাক লৈ আমি কি যাম। গতিকে আমি আহ্বান জনাইছো, পৰৱৰ্তী সময়ত আমি কোন দলত যাম নাযাম আমি ডিচিশ্যন ল'ম, কিন্তু এইবেলি ৰকিবুলক ভোট নিদিবলৈ আহ্বান জনাইছো।